ঈদত গ'ল আৰক্ষী জোৱান মহম্মদ ৰবিৰুল হুছেইন। ঈদত ১.৫ মাহ ছুটীলৈ ঘৰলৈ আহিছিল ৰবিৰুল হুছেইন। ২৮ জুলাইৰ পৰা মোবাইল অফ ৰবিউলৰ। বাছৰ পৰাই পত্নীক কৈছিল, তুমি চিন্তা নকৰিবা, মই সোনকালে উভতি আহিম। ঈদত ঘৰলৈ আহিছিল আৰক্ষী জোৱান মহম্মদ ৰবিৰুল হুছেইন। পৰিয়ালৰ সৈতে ৰবিৰুলে পাৰ কৰিছিল প্ৰায় ১.৫ মাহ সময়। অৱশেষত ছুটী শেষ হোৱাত ২৭ জুলাইত কৰ্মস্থলীলৈ উভতিছিল মহম্মদ ৰবিৰুল হুছেইন। যোৱাৰ সময়ত পত্নীক কৈ গৈছিল, সোনকালে মই উভতি আহিম, তুমি চিন্তা নকৰিবা। সেইদিনা আছিল ২৮ জুলাই। পত্নীক আকৌ ফোন কৰিলে, মই বাছত উঠিছোঁ, তুমি মন বেয়া কৰি নাথাকিবা। আৰু পত্নীলৈ কৰা সেইটোৱেই আছিল মহম্মদ ৰবিৰুল হুছেইনৰ শেষ ফোন। তাৰপিছত আৰু আজিলৈ কোনো সন্ধান নাই ৰবিৰুলৰ। সেই ফোনটো কৰাৰ পিছতেই মোবাইল অফ ৰবিৰুল হুছেইনৰ। হাজাৰ চেষ্টাৰ কৰাৰ পিছতো পৰিয়ালৰ লোকে সন্ধান পোৱা নাই ৰবিৰুল হুছেইনৰ। নাজিৰাৰ ৰহদৈয়ালি নিমাইগড় হাবি গাঁৱৰ বাসিন্দা তথা আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইন নিৰুদ্দেশ। শনিবাৰে অৰ্থাৎ ২৭ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে ৰবিউল হুছেইন। মহম্মদ ৰবিউল হুছেইন মানকাছাৰৰ আৰক্ষী জোৱান। ঈদত কৰ্মস্থলীৰ পৰা ছুটীলৈ ১.৫ মাহৰ বাবে ঘৰলৈ আহিছিল। ২৭ জুলাই শনিবাৰে অৰ্থাৎ বাসগৃহৰ পৰা কৰ্মস্থলীলৈ উভতিছিল ৰবিউল। কিন্তু কৰ্মস্থলীলৈ উভতাৰ পিছদিনাই অৰ্থাৎ ২৮ তাৰিখে পত্নীক ফোন কৰিলে আৰু ক'লে যে মই গাড়ীত উঠিছোঁ। তাৰ পিছৰ পৰাই সন্ধান নাই ৰবিউলৰ। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনৰ নিৰুদ্দেশৰ সন্দৰ্ভত টেঙাপুখুৰী আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ। কোনো ব্যক্তিয়ে যদিহে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনক দেখা পায় তেন্তে 60079948 অথবা 9101820007 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। তেওঁ যোৱা ২৭ তাৰিখে শনিবাৰ আছিলে। তেওঁ কামলৈ যাম বুলি ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈ তেওঁ শিলাপুৰ পৰা গাড়ীত উঠিলে। উঠি ৮টামান বজাত তেওঁ শিৱসাগৰ পালোহি বুলি ফোন কৰিলে। তাৰপিছত আমি ফোন মাৰিছোঁ, ছুইচ অফ আছে মোবাইলটো। তেতিয়াৰ পৰা তেওঁৰ লগত আমি কণ্টেক্ট কৰিবই পৰা নাই আজিলৈকে। আজি ধৰি ৯ দিন হ'ল তেওঁ। আমি কণ্টেক্ট একো পোৱাই নাই। তেওঁ ক'ত আছে কি নাই আমি গমেই পোৱা নাই। এতিয়া যোগাযোগ আমি কৰিছোঁ। তাত এতিয়ালৈকে তেওঁ কামৰ জেগালৈ মানে গৈ পোৱাগৈ নাই বুলি কৈছে। আৰক্ষী থানাত আমি টেঙাপুখুৰী থানা হ'ল। আৰক্ষী কৈছে আমি যোগাযোগ কৰিম, যদি কিবা আমি খবৰ পাওঁ আমি চেষ্টা কৰি আছোঁ। কিবা খবৰ পালে আমি যোগাযোগ কৰিম আপোনাহঁতক। সন্দেহ এনেকৈ আমি এতিয়ালৈকে একো ক'ব পৰা নাই। এতিয়া ক'ৰবাত আছে, কি হ'ল কি কথা আমি এতিয়া কৰিলে আমি সেইটো সন্দেহ কৰা নাই বাৰু। আহ্বান জনাইছোঁ তেওঁক, যদি ক'ৰবাত আপোনাহঁতে দেখে বা আমাক ফোন নম্বৰ দি আছে, আমাক যোগাযোগ কৰিব, এয়া আপোনাহঁতক কামনা কৰিলোঁ। দেউতাৰ নামটো ৰবিউল হুছেইন। দেউতা কি হ'ল? দেউতা ২৭ তাৰিখে মই কামলৈ যাওঁ বুলি থৈ আহিলোঁ। তাৰপিছত শিলাগত থৈ আহিলোঁ। তেওঁ গাড়ীত উঠি গ'ল, শিৱসাগৰ কৰিব পালে। তাৰপিছত ভাইটিলৈ ফোন মাৰিলে, হেৰি বোলে মই শিৱসাগৰ আহি পালোঁ। আহি তাৰপিছত ক'লে হেৰি তোমালোকে উঠা। তাৰপিছত এনেকৈ কৈ মেলি ফোনটো মই শিৱসাগৰ আহি পালোঁ বুলি ক'লে। আহি পাই বুলি কৈ মেলি মই গাড়ীত যাবলৈ ওলাইছোঁ, উঠিবলৈ লৈছোঁ। এনেকৈ কৈ মেলি ফোনটো কাটিলে। তাৰপিছত ফোন নাই মোৰ। তাৰপিছত ফোনটো কাটিলে যে আৰু ফোন ৰিচিভ কৰা নাই। পিছলৈ ফোন মাৰিছিলোঁ, তাৰপিছত ফোন ৰিচিভ কৰা নাই। ছুইচ অফকৈ আহি আছে। এইটো ৯ দিন হ'ল আজি ধৰি। নাজিৰাৰ পৰা বিকাশ আৰন্ধাৰাৰ ৰিপৰ্ট, টাইম 8।